প্ৰভুসকল এজন গুৰু পোৱাটো আপোনালোকৰ জীৱনৰ কাৰণে আমাৰ জীৱনৰ কাৰণে পৰম সৌভাগ্য এজন উপযুক্ত গুৰু পোৱাটো মহাৰাজ পৰীক্ষিতৰ জীৱনত পৰম ভাগ্য আছে যে তেওঁৰ জীৱনত সুখদেৱৰ নিচিনা এগৰাকী গুৰুক তেওঁৰ জীৱনৰ গুৰু হিচাপে পাইছে শেষ বয়সত শেষৰ সময়খিনিত গুৰু হিচাপত পাইছে আৰু সুখদেৱৰ জীৱনত পৰম ভাগ্য যে পৰীক্ষিতৰ নিচিনা এগৰাকী শ্ৰোতা পাইছে যিজন শ্ৰোতাই মানে তেওঁ এবাৰ ভাগৱত শুনি তেওঁ গতি পাইছে এতিয়া কথাটো হ'ল কি পৰীক্ষিতে 7 দিন ভাগৱত শুনিয়ে গতি পালে আৰু আমি 7 দিন নহয় আমি 10 দিন একমাহকে ভাগৱত শুনিলেও আমি গতি নাপাওঁ কিয় নাপাওঁ আমাৰ গতি কিয় নহয় তাৰমানে আমাৰ ভাগৱত শুনাৰ কথাটো হ'ল কি এইবিলাক কথা পৰীক্ষিতভাৱে কৈ আছে এইবিলাক কথা আমি নুশুনিবৰ কাৰণে কি হয় পৰীক্ষিতভাৱে কৈ থকা কথা পৰীক্ষিতহে মৰিব আমিতো নমৰো হয়নে নহয় কথাবিলাক হ'ল এইটো সেইকাৰণে আমি বাৰ বাৰ ভাগৱত শুনিলেও কি নাপাওঁ আমি গতি নাপাওঁ কিন্তু পৰীক্ষিতে মৰিব বুলি শুনাৰ কাৰণে তেওঁ গতি পাইছে মহাৰাজ পৰীক্ষিতৰ লগত অন্যান্য ঋষিমুনিসকলেও ভাগৱত কথা শুনিবৰ কাৰণে আহিছিলে সহস্ৰ ঋষি তেনেকুৱাকে বেদত প্ৰধান ঋষিবিলাকে ভাগৱত শুনিব আহিছিলে আহি তেওঁলোকেও গতি নাপালে তেওঁলোকেও আকৌ পুনৰ এই উগ্ৰ স্বভাৱৰ পৰা কি কৰিব লগা হৈছে ভাগৱত কথা শুনিব লগা হৈছে গতিকে যে মহাৰাজ পৰীক্ষিতে কি কৰিলে জীৱনৰ অন্তিম সময়ছোৱাত ভাগৱত কথা শুনাৰ নিচিনাকে শুনাৰ কাৰণত তেওঁ গতি পালে আৰু আমি শুনাৰ নিচিনাকে নুশুনো কাৰণে আমি গতিটো নাপাওঁ আমাৰ গতিয়ে নহয় আমি শুনাৰ নিচিনাকে নুশুনো আমি এদিন দুদিন কিয় এসপ্তাহ দুসপ্তাহ মাহটো নহয় গোটেই জীৱনটো শুনিলেও আমাৰ কি নহয় আমি পৰিৱৰ্তনে হ'ব নোৱাৰো আমি আজিলৈ আমি অন্য জীৱৰ ওপৰত হিংসা কৰাবিলাকে বাদ দিব পৰা নাই আমি অন্য জীৱ আমি হাঁহটো এতিয়াও মুটুকি মাৰি আছো মুটকা মাৰি আছো মাছ মাৰিবৰ কাৰণে জানমুখ ৰখিব যাওঁ মাছৰ ভিতৰতো যে ঈশ্বৰ আছে এতিয়ালৈকে আমি দেখা নাই হাঁহটোৰ ভিতৰত যে ঈশ্বৰ আছে পাৰটোৰ ভিতৰত যে ঈশ্বৰ আছে চব মানুহৰ ভিতৰত যে ঈশ্বৰ আছে আমি এতিয়াও উপলব্ধি কৰিব পৰা নাই গতিকে প্ৰভুসকল এটা স্পষ্ট সিদ্ধান্ত যে যেতিয়ালৈকে সমস্ত ভূততে বিষ্ণু বুদ্ধি হোৱা নাই তেতিয়ালৈকে ভকতি কৰা হোৱা নাই চেষ্টা কৰি থাকিব লাগিব তেতিয়ালৈকে চেষ্টা কৰি থাকিব লাগিব এইটো নামে হ'ল ভকতি এই সমস্ত ভূততে বিষ্ণু বুদ্ধি যাবে কায় বাক্য মনে কিবা ভাবে সমস্ত ভূততে বিষ্ণু বুদ্ধি নেদেখা পৰ্যন্ত সমস্ত ভূত মানে কি হাঁহটোৰ পৰা মাছটোৰ পৰা কাছটোৰ পৰা মানুহটোৰ পৰা চব বিলাকৰ ভিতৰত যেতিয়ালৈকে আমি ঈশ্বৰ বুদ্ধি দেখা নাপাম তাতেও যে কৃষ্ণ আছে এইটো যেতিয়ালৈকে দেখা নাপাম তেতিয়ালৈকে চেষ্টা কৰি থকাৰ নামে হ'ল ভক্তি গতিকে আমি কিবা এটা বাদ দিছো আৰু এটা এটাকে আমি কি কৰিব লাগিব এইবিলাক শুনি শুনি আমি এটা এটাকে আমি জীৱনৰ পৰা এৰি গৈ থাকিব লাগিব কাৰণ এইবিলাক মানুহৰ খাদ্য নহয় মানুহৰ খাদ্য কি মানুহে কেৱল কি কৰিব লাগে নিৰামিষ আহাৰ ভক্ষণ কৰিব লাগে যিমান পাৰি নিৰামিষ হ'বৰ কাৰণে চেষ্টা কৰিব লাগে আৰু বিশেষকৈ সৰ্বপ্ৰথমতে ব্ৰইলাৰ আৰু ব্ৰইলাৰৰ ডিমা এইকেইটা বস্তু 1 নম্বৰত বাদ দিয়াটো খুবেই দৰকাৰ যাৰ কাৰণত মানুহৰ ফেটি লিভাৰ স্কিনৰ বিভিন্ন সমস্যাবিলাক হ'ব ধৰিছে গতিকে সেইকাৰণে সৰ্বপ্ৰথম বাদ দিব লগা বস্তু হ'ল এই দুটা তাৰপিছত বাকীবিলাক আমি ঈশ্বৰৰ ওচৰত যদি আমি প্ৰাৰ্থনা কৰোঁ এপদ এপদকৈ বাদ গৈ থাকিব প্ৰভুৰ ওচৰত যদি প্ৰাৰ্থনা কৰোঁ যে হে প্ৰভু মোৰ বাদ দিবৰ কাৰণে খুব ইচ্ছা হয় তুমি কৃপা কৰিবা অতি কম দিনৰ ভিতৰত ভগৱন্তক পূৰ্বে কৃপা কৰিব কিয়নো প্ৰভুসকল প্ৰত্যেকটো জীৱৰ ভিতৰতে কি হৈ আছে ঈশ্বৰে বিদ্যমান হৈ আছে এই কস ৰূপে হৰি হব ঘতে বৈঠক জয় সন গগন আদি নাৰায়ণ কায়ে ভকতি যে ঈশ্বৰ স্বৰূপে হৰি সমাভতে বৈঠ সকলোৰে ঘটবিলাকত কি হৈ আছে ঈশ্বৰে বহি আছে সকলোৰে আমাৰ এইটো এটা ঘট বুলি কৈছে আমাৰ দেহটো এটা এটা ঘট এই ঘটবিলাকৰ ভিতৰত ঈশ্বৰ পুৰুষে ইয়াতে বহি আছে গতিকে এই ঘটবিলাকত যিহেতু হৈ আছে সেইকাৰণে আমি কোনেও কাকো হিংসা কৰিব নালাগে
কোনেও কাকো নিন্দা কৰিব নালাগে, কোনেও কাকো ঠাট্টা কৰিব নালাগে, কোনেও কাকো তিৰস্কাৰ কৰিব নালাগে। সেইকাৰণে কৈছে যে ঈশ্বৰ স্বৰূপে হৰি ভৱ হতে বৈঠ জয়ছল গগন ব্যাপী। যেনেকুৱাকে আকাশখন বিয়পি আছে ঠিক তেনেকুৱাকে ঈশ্বৰ স্বৰূপ আমাৰ সকলোৰে মাজত বিয়পি আছে। এই যত জীৱ জগত কীট পতংগ অগণগ জগতে কায়া। যে যত জীৱ জগত কীট পতংগ জীৱ জগতৰ যিমান বিলাক জীৱ আছে সমস্তৰ ভিতৰতে কি হৈ আছে? ঈশ্বৰ বিদ্যমান আছে। আনকি জড় বস্তু বিলাকৰ ভিতৰতে হৈ আছে। সেইকাৰণে যিমান পাৰে আমি প্ৰত্যেকৰ ভিতৰত ঈশ্বৰ বুদ্ধিটো যিহেতু আছে, ঈশ্বৰ শক্তিটো যিহেতু আছে, সেইকাৰণে আমি কোনেও কাকো হিংসা কৰিব নালাগে, প্ৰাণী হিংসাৰ পৰা দূৰত থাকিব লাগে। মাছ মাংস কণী এইবিলাক বস্তু মানুহৰ কেতিয়াও খাদ্য হ'ব নোৱাৰে। আপুনি যিমানে অধ্যয়ন কৰে, যিমানে যুক্তি দি খাব পাৰি বুলি যুক্তি দৰ্শাব নোখোজে কিয়, কেতিয়াও খাব নোৱাৰে। খাই আছো আপুনি নিজকে ক'ব পাৰিব, হয় মোৰ ভুল হৈ আছে, মই বুজি পাইছো, মই এৰাব পৰা নাই, এই বুলি ক'ব পাৰিব। যুক্তি দৰ্শাই পেলাই মই বোলে খাব পাৰি দিয়ক এই বুলি কিন্তু কোৱাব নোৱাৰি। চৰাই আপুনি এটা উদাহৰণ দিয়ক যে চৰাই কণী কোনজন অসুৰে খাইছে, এটা উদাহৰণ দিয়ক। চৰাই কণী কোনজন অসুৰে খাইছে, কোনজন ৰাক্ষসে খাইছে, এটা মাত্ৰ উদাহৰণ যদি কোনোবাই জানে দিয়ক। চৰাই কণী একমাত্ৰ পিঠাছে খায়, গৰ্ভ। চৰাই কণী হল চৰাই গৰ্ভ। চৰাই গৰ্ভ কোনে খায়? একমাত্ৰ পিঠাছে খায়। আজি মানুহে খাই আছে চৰাই গৰ্ভ, কোনেও গাত পাতি নলব। ইয়াত যিসকলে কোনোবাই যদিও খায়, নাখালেও খালেও কোনেও গাত পাতি নলব। ভাগৱতৰ কথা কৈছো। কণী একমাত্ৰ কোনে খায়? পিঠাছে খায়। কণী হল চৰাই, একফালৰ পৰা চালে চৰাইৰ বীৰ্য। চৰাইৰ বীৰ্য কোনোবাই ভাজি খায়, চৰাই গৰ্ভ কোনোবাই খায়। গতিকে সেইকাৰণে যিমান যি হলেও আমি চৰাই কণী খোৱা বাদ দিব লাগে। এইটো হল ভাগৱতৰ নিয়ম। কাৰোবাৰ গৰ্ভ খায় তেতিয়াও আপুনি মই শান্তিত থাকিব নোৱাৰে। সেইকাৰণে ঘৰবিলাকত কেতিয়াও মানে শান্তি নাই। এই যে উলাট পালাট বিলাক হৈ থাকে এইবিলাক পাম। ক'ব লাগিলে বহুত কথা প্ৰভুসকল, এটাই কওঁ, এটাই কথা ৰাখি থৈ যাওঁ যে যাতে আমি সকলো জীৱৰ প্ৰতি মৰম আদৰ এইটো ৰাখো। চব জীৱৰ ভিতৰতে ঈশ্বৰ স্বৰূপ বিদ্যমান হৈ আছে। গতিকে হেন জানি আমি কেতিয়াও আমি এইবিলাক অমাত জীৱ জন্তু বিলাকক আমি বলি দিয়া বা সেইবিলাক ঘৰত আনি খোৱা বা কোনোবাই কাটিছে তাকে খোৱাটো উচিত নহয়। এতিয়া কোনোবাই হয়তো মোক আকৌ এটা যুক্তি দিব পাৰে বোলে আমাৰ অমুকাই কাটে নহয়, তাৰ পৰাহে আনিছো, আমাৰ অমুকাই কাটিছে মই তাৰ পৰাহে আনিছো, মইতো মাৰা নাই, মইতো কাটা নাই। ফচিব সম্পূৰ্ণ ফচিব। কাৰণ যদি কোনোবাই মাৰ্ডাৰ কৰে, কোনোবা এটা যদি পুলিচ কেছত যদি কোনোবাই এবাৰ ফচি যায়, কোনোবা এজন যেনিবা ফচি গল, তেওঁ কোনটো লোকেশ্যনত আছিলে, কাৰ দোকানত কথা পাতিছিলে, কাৰ ঘৰত সেইদিনা ৰাতি ভাত খাইছিলে, কোনে তেওঁক এইখিনি কথাৰ প্ৰেৰণা দিছে, চবে চব লৈ যাব, চব ফাঁচিব, এজনো যাব নোৱাৰে। ইয়াক কাটাজন, কাটিব উদ্গনি দিয়াজন, টকা দিয়াজন, যিয়ে নেকি প্ৰেৰণা দিছে, ঠাই দিছে, কাটক, আমাৰ বাটতে কাটক, সমস্ত ফচিব বুলি কলো। এইখন আপোনাৰ পৰা, মই বেলেগ একো নকওঁ। যদি কোনোবাই কৰি আছে, এইবিলাক নিয়মেই নহয় কোনো কাৰণত যে কোনোবাই যদি জীৱ হত্যা প্ৰাণী হিংসা কৰি যদি সুখত থাকিম বুলি ভাবে, আমাৰ মুণ্ডাল টানি দিলে মই যিমানখিনি দুখ পাওঁ, হাতো মুণ্ডাল টানি দিলেও সিমানখিনি দুখ পায়। গতিকে সেইকাৰণে আমি কেতিয়াও অন্য জীৱ জন্তুক আমি কেতিয়াও কি কৰিব নালাগে, আমি তেওঁলোকৰ সন্মতৰ বিপৰীতে গৈ আমি এইবিলাক মানে হিংসা কৰিব নালাগে। এবাৰ ব্যাসদেৱে, এই যিজন আমি শুকমণিৰ কথা কৈ আছো, এই শুকমণি দেউতাক ব্যাসদেৱে এবাৰ বদৰিকা আশ্ৰমত তেওঁ খুব সুন্দৰকৈ বহি আছে। পথটোৰে এটা গোবৰুৱা পোক খুব তৰাতৰিকৈ মানে তৰা মৰা ছিগি এনেকে মানে দৌৰি আহিছে। তেতিয়া ব্যাসে মানে পোকটোৰ লগতো কথা ক'ব পাৰে, বোলে এই পোক তুমি কিয় ইমান দৌৰা দৌৰিকৈ আহিছা? কৈছে এইখন যে গৰু গাড়ী আহি আছে, যদি মই চিপা যাওঁ কি হব? তেতিয়া ব্যাসে হাঁহি কৈছে যে সেই গোবৰুৱা পোক, যে তুমিতো আৰু মৰিলে আৰু এটা বেলেগ জীৱন পাবা, খুব সুন্দৰ জীৱন এটা পাবা। তুমি গোবৰুৱা পোকহে মৰিছা, ইয়াৰ পিছতো তুমি আৰু উন্নত জীৱন পাবা, তুমি কিয় ইমান চিন্তা কৰি আছা? তেতিয়া গোবৰুৱা পোকে কি কলে জানে? যে হে মুনিবৰ, আপোনাৰ এই মানৱী শৰীৰটোৰ প্ৰতি যিমান আপোনাৰ লোভ আছে, মোহ আছে, মোৰ এই গোবৰুৱা শৰীৰটোক লৈও
এই গোবৰ পোকটোৰ শৰীৰটোক লৈ মোৰ সিমানখিনি কি আছে মানে মু আছে মমতা আছে যেতিয়াডাল গৈ থাকিব আপুনি আঙুলিটোৰে এনেকৈ লাৰি দিব এই গৈ থাকিব মকৰা জালত মকৰা উঠি আছে আঙুলিটোৰে লাৰি দিব মকৰাটোৱে কৰবাত যাব তাৰ গাটো কিন্তু পাতি নিদিয়ে বোলে মই মোক মাৰিব কাৰণে দিছিলে বুলি পাতি নিদিয়ে গতিকে কেতিয়াও কোনো জীৱই কেতিয়াও আপোনাক পাতি নিদিয়ে বোলে মোক মাৰক দিয়ক খাওক এই বুলি পাতি নিদিয়ে গতিকে সেইকাৰণে আমি যিমান পাৰি ভাগৱত ধৰ্ম কৰিব গলে এই ভক্তি কৰিব গলে যদি ভক্তিৰ মাৰ্গত আহিব খোজো যদি আমি জীৱনক উদ্ধাৰ কৰিব খোজো আমি কেতিয়াও সেইবিলাক বস্তুৰ প্ৰতি আমি গুৰুত্ব দিব নালাগে সমস্ত ভিটামিন প্ৰটিন মিনাৰেল যদি পাব লগা আছে অন্য শাক সবজিটো আছে কাৰণ মানুহৰ কি আছে মানুহৰ এইবিলাক দাঁতবিলাক হল চেপেটা বাঘৰে দাঁতবিলাক জমা সেইকাৰণে বাঘে এইবিলাক বস্তু খাব পাৰে মানুহৰ খাদ্য নলীডাল বহুত দীঘল আৰু বাঘৰ খাদ্য নলীডাল সিংহৰ খাদ্য নলীডাল গোটেই ছুটি খোৱাৰ লগে লগে পাকস্থলী পৰে এইকাৰণে বাঘ সিংহবিলাকে এইবিলাক খাদ্য খাব পাৰে আৰু মানুহে কি কৰিব নোৱাৰে এইবিলাক খাদ্য খালেও মানে এইবিলাক হজম কৰিব নোৱাৰে এইবিলাক বহুত দেৰি লাগে এই কাৰণত আমি কি কৰিব লাগে যিমান পাৰি আমি সেইবিলাক জীৱ হত্যা জীৱ হিংসাৰ পৰা আমি পাৰিলে আঁতৰত থাকিব লাগে তেতিয়াহে আমাৰ গতি গতিকে প্ৰভুসকল এতিয়া এই যে মহামুনি ভোকে যে সুভদ্ৰাৰ নাতি শুনি উপ পৰীক্ষিত বুলি ক'লে হে ৰাজন তুমি শুনা এই কথাবিলাক তুমি শুনিবা যে পৃথিৱীৰ যেন কাৰুণ্য শুনিয়া কৃষ্ণ দ্ৰবিল চিত্ত যে পৃথিৱীৰ যেতিয়া কাৰুণ বচন শুনিলে বিনতি শুনিলে তেতিয়া ভগৱন্ত পুৰুষৰ কি হৈছে যে দ্ৰবিল চিত্ত তেওঁ দ্ৰৱণীয় হৈ গ'ল দ্ৰৱণীয় যেনেকৈ পানীত কেতিয়াবা নিমখ দিলে বা চেনি দিলে দ্ৰৱীভূত হৈ যায় নহয় এইবিলাক দ্ৰৱীভূত হয় যিবিলাক বিজ্ঞানৰ ছাত্ৰ আছে তেওঁলোকে বুজি পাব দ্ৰৱণীয় বস্তু কাক বুলি কোৱা হয় গতিকে সেইকাৰণে যে পানীত যিবিলাক বস্তু নিমখ দিলে দ্ৰৱীভূত হৈ যায় কিন্তু আপুনিও এদিন ঈশ্বৰৰ লগত দ্ৰৱীভূত হৈ যাব পাৰে প্ৰভুসকল খুব গুৰুত্বপূৰ্ণ কথা যে যদি আপুনি ঈশ্বৰক সঁচা ভক্তি কৰে যদি ঈশ্বৰৰ লগত সঁচা প্ৰেম কৰে ভক্তি কৰে তেতিয়াহ'লে ঈশ্বৰৰ লগত আপুনিও কি হৈ যাব পাৰে দ্ৰৱীভূত হৈ যাব পাৰে ঈশ্বৰ আৰু আপুনি এক হৈ যাব পাৰিব গোপীসকলে তেনেকুৱা আছিলে ইয়াৰ আগত যে গোপীসকলৰ কথা কৈছিলো গোপীসকল তেনেকুৱা আছিলে যে গোপীসকল গোপী যিজন সেইজনেই কৃষ্ণ হৈ গৈছিলে এক হৈ যাব পাৰিছিলে এতিয়া কথা হ'ল পৰীক্ষিত 7 দিনৰ ভিতৰত মৰিব বুলি গম পালো এতিয়া আমি কেইদিনৰ ভিতৰত মৰিব গৈ আছো এতিয়া কথাখিনি ঠিকেই বুজি পালো বোলে পৰীক্ষিত 7 দিনৰ ভিতৰত মৰিব তাৰ কাৰণে ভাগৱত শুনিলে এতিয়া আমাৰ কি গৰজটো প্ৰেম নহয় আমাৰো সেই 7টা দিনেই হয় ওম মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি ৰবি এই 7টা বাৰৰ ভিতৰত আমি মৰিবৰ কাৰণে গৈ আছো কোনটো বাৰ পৰে আমি ঈশ্বৰেহে জানে এইটো আমি কোনেও নাজানো গতিকে সেইকাৰণে এই 7টা বাৰৰ ভিতৰত মৰিম কিন্তু পৰীক্ষিতৰ জীৱনৰ কাৰণে পৰম সৌভাগ্য আছিলে যে মহাৰাজ পৰীক্ষিতে গম পাইছে যে তেওঁ মুক্তটো এই 7টা দিন আৰু মাত্ৰ 7টা দিন আছে তেতিয়া মৰিব আৰু আমাৰটো আৰু দুৰ্ভাগ্য যে আমিতো ক'ব নোৱাৰো যে কোনটো বাৰত বা মৰিব গৈ আছে কি বা হয় ৰজা পৰীক্ষিতে জানে যে তেওঁ অমুকটো দিনত মৰিব হে জানি শুনি তেওঁ ভাগৱত শুনিছে আৰু আমিতো নাজানো কোনটো দিনত বা মৰিব লগা হয় কি হয় হেন জানি আমাৰ যেটো কেতিয়া কি হয় কোনেও ক'ব নোৱাৰে সেইকাৰণে আজি দিনটো শেষ দিন বুলি ভাবি আমি ঈশ্বৰৰ ওচৰত আমি সেৱা ভক্তি কৰি যাব নাহি ভয় বুলি হাতী বনমালী পৰিলা বহু আশ্বাস কোনো ভয় নাই বুলি বনমালীয়ে ভগৱান কৃষ্ণই কি কৰিছে আশ্বাস দিছে কাক দিছে বসুমতীক দিছে যে হে বসুমতী আই তুমি আৰু ইমান চিন্তা কৰিব নালাগে পৰিলা বহু আশ্বাস কেনেদৰে বহু আশ্বাস তেওঁ দিছে এতিয়া আশ্বাস কোনে দিব পাৰে পূৰ্বকল আশ্বাস কোনে দিব পাৰে যিয়ে নেকি আশ্বাস দিব পাৰে তেনেকুৱা তেওঁৰ ভিতৰত এই বস্তুবিলাক থাকিব লাগিব তেওঁ আশ্বাস দিব পাৰে যোনে কোনে আশ্বাস দিব নোৱাৰে এটা ভাগৱত পাঠক কেতিয়াবা যে আশীৰ্বাদ দিয়া নিয়ম এটা আহি পৰে আশীৰ্বাদ কোনে দিয়ে যিখন মুখেৰে বেয়া বস্তু খাই থাকিব বেয়া কথা যিখন মুখেৰে কৈ থাকিব কূটনীতিবিলাক কৰি থাকিব সেইখন মুখেৰে আশীৰ্বাদ কিয় অভিয়াপ দিলেও কামত নাহে যিখন মুখেৰে কূটনীতি বেয়া বস্তু খাই থাকিব বেয়া আচৰণ কৰিব সেইখন মুখেৰে আশীৰ্বাদ কিয় অভিয়াপ দিলেও কামত নাহে সেইকাৰণে আশীৰ্বাদ দিব লাগিলে তেওঁ প্ৰথমতে কি হ'ব লাগিব তেওঁ প্ৰথমতে শাস্তি ভবৰ কাৰণে চেষ্টা কৰিব লাগিব শাস্তি ভবই লাগিব
তেওঁ যিকোনো কথা য'তে ত'তে ক'ব নোৱাৰিব, যিকোনো বস্তু যি পায় তাকে খাই দিব নোৱাৰিব, অলপ মুখৰ একামবিলাক লাগিব। তেনেকুৱা লোকে আশীৰ্বাদ দিলেহে এইবিলাক কাম থাকে। যেনেদৰে ভগৱান কৃষ্ণই আশ্বস্ত দিছে, আশ্বাস দিছে বোলে হে বসুমতী, বসুমতীক আশ্বাস কোনে দিব পাৰে? আপুনি মই দিব পাৰিম নেকি? বোলে হে বসুমতী তুমি আৰু চিন্তা নকৰিবা, মই আছো, চিন্তা নকৰিবা। এনেদৰে কিন্তু আমি বসুমতীক ক'ব নোৱাৰো, আমাৰ এই ভক্তি। কিন্তু বসুমতীক আশ্বাস কোনে দিব পাৰিছে? যে ভগৱন্ত পুৰুষে আশ্বাস দিব পাৰিছে যে হে বসুমতী, মই তোমাক আশ্বাস দিছো, যোৱা, তুমি আৰু কোনো ধৰণৰ ভয় কৰিব নালাগে। ভগৱন্তৰ মাথে দিয়া নিজ হাতে আশ্বাসী জগনিবা। গতিকে তেওঁ কি কৰিছে যে তেওঁ নিজ হাতেৰে তেওঁ মানে আশীৰ্বাদ দিছে আৰু আশ্বাসী কৈছে জগনিবা, জগতৰ নিবাস। জগত তেওঁৰে, জগতত যে নেকি বাস কৰি থাকে। গতিকে আমি সেই তেওঁৰে মানে উদৰত বাস কৰি আছো, এইবিলাক চব তেওঁৰে উদৰত আমি জীৱবিলাকে বাস কৰি আছো। গতিকে তেওঁ সেইকাৰণে কি কৰিছে? আশ্বাস দিছে, যোৱা আৰু তুমি চিন্তা কৰিব নালাগে।